কলাইগাঁৱৰ 11,20,000 টকীয়া মডেল টয়লেটৰ কাহিনী। মডেল টয়লেটৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনি। কৈ থাকো মানে যেন কাহিনী শেষ নহ'ব। কলাইগাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কাহিনী এটাৰ পিছত আন এটা কাহিনী মানে উন্নয়নৰ নহয়, কেৱল কেলেংকাৰীৰ কাহিনী। নিতৌ ন কেলেংকাৰীৰ কাহিনীয়ে খণ্ড উন্নয়ন কাৰ্যালয়টিয়ে এতিয়া সৃষ্টি কৰিছে আন এক অভিলেখ। কিদৰে এছাম বিষয়া কৰ্মচাৰীয়ে ৰাইজৰ উন্নয়নৰ ধন ভুৱা দি তথাকথিত ধনী হোৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। পুনৰবাৰ দেখুৱাম আমি আপোনাক। ফটোত এইটো হৈছে কলাইগাঁও উন্নয়ন খণ্ডৰ মাছৰচুবা VCDCৰ অন্তৰ্গত বাগিচাচুবা গাঁৱৰ শিৱ মন্দিৰ প্ৰাংগণত নিৰ্মাণ কৰা এইটো মডেল টয়লেটৰ নমুনা। 2 বছৰ আগে 15 ফাইনেন্স আঁচনিৰ অধীনত প্ৰায় 11,20,000 টকা ব্যয় কৰি নিৰ্মাণ কৰা এইটো এটা মডেল টয়লেট। কিন্তু আজি 2 বছৰৰ সম্পূৰ্ণ হৈ নুঠিল মডেল টয়লেটটো, যাক লৈ স্থানীয় ৰাইজ এতিয়া বিবাদত পৰিছে। টয়লেটটো সোনকালে নিৰ্মাণ কৰি ৰাইজক চমচাই দিবলৈ ঠিকাদাৰক ৰাইজে বহুবাৰ নিবেদন কৰিলে যদিও ঠিকাদাৰৰ নচুৰ বান্দা। ঠিকাদাৰৰ মতে ৰাইজক গতাই দিব লাগে বুলি কথা নাই, ৰাইজে ব্যৱহাৰ কৰিলেই হ'ল। ঠিকাদাৰৰ এই কাৰ্যত তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ। উপায়বিহীন ৰাইজে বিচাৰিছে এতিয়া মডেল টয়লেটৰ তদন্ত। মোৰ নমস্কাৰ, মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ নাথ, মোৰ গাঁও বাগিচাচুবা। এতিয়া আমি এটা বাগিচাচুবা এইটো হ'ল শিৱ মন্দিৰ পৰিচালনা সমিতিৰ অন্তৰ্গত। আমি প্ৰায় 120 ঘৰমান মানুহ আছোঁ ইয়াত। আমাক চৰকাৰৰ ফালৰ পৰা মানে ব্লক পৰ্যায়ৰ ফালৰ পৰা আমাক এটা ইউৰিনেল আৰু লেট্ৰিন এটা দিছিলে। লেট্ৰিনটো দিবলৈ আজি 2 বছৰ হ'ল। আমাৰ স্থানীয় এজন ঠিকাদাৰে ইয়াত কামটো কৰিলে, কৰি শেষ কৰিলে। তেওঁলোকৰ মতে শেষেই হ'ল, কিন্তু এতিয়ালৈ আৰম্ভ হোৱা নাই। তালাটো মাৰি থৈ গ'ল আৰু তাত কামটো সম্পূৰ্ণ নহ'ল। ইফালে ফাট মেলিলে আৰু দৰ্জাবিলাকো বেয়া হৈ গ'ল। পিছফালে আছিল মটৰ বহোৱাৰ যিটো ব্যৱস্থা আছিল, সেই মটৰৰ কোনো কামেই নহ'ল। এতিয়ালৈ মাত্ৰ আজিলৈকে কোনো ইয়াত লেট্ৰিনটো ব্যৱহাৰ কৰিব পৰা উপযুক্ততা নাই নহ'লে। আৰু তেওঁলোকে ইতিমধ্যে কি কৰিলে আমি নাজানো। চৰকাৰক আমি এইটোৱে দাবী জনাম আপোনালোকৰ মাধ্যমেদি যে লেট্ৰিনটোৰ যিখিনি আমাৰ ব্যৱস্থা, এই ব্যৱস্থা সম্পূৰ্ণ কৰি আমাক উপযোগী কৰি দিয়ক। আৰু লগতে যি আমাৰ ঠিকাদাৰে এই ঠিকা কামটো লৈছিল, তেওঁ যে আমাক ঠগিলে, সাংঘাতিকভাৱে ঠগিলে। আজি 2 বছৰ এটা লেট্ৰিনে সম্পূৰ্ণ হৈ নুঠিল। তেওঁ উচিত ব্যৱস্থা আমি ৰাইজে বিচাৰিছোঁ। কিমান টকা আছিল এইটো? প্ৰায় 15 লাখ টকাৰ বুলি শুনিছোঁ। ইয়াত ফলক নাই আৰু ইনগ্ৰেশ্যন কৰিছিল বোলে। আমি গমেই নাপাওঁ। মোৰ একদম লগতে ঘৰ। ইনগ্ৰেশ্যন কৰা যিখন ফলক আছিল, ফলকখনো ইতিমধ্যে আৰম্ভ নহওঁতে ফলকখনো উঠি গ'ল। তাত আৰু কোনে কৰিছিল বুলি ক'লে ইনগ্ৰেশ্যন কৰাৰ কোনো চিন চাপে নোহোৱা হৈ গ'ল। ঠিকাদাৰ মই জনামতে হেমেন ডেকা বুলি এজন আমাৰ ওচৰ চুবুৰীয়াই বননগুৰি আছিল, তেওঁ হেমেন ডেকাই কৰিছিল বোলে। এতিয়া কামটো সম্পূৰ্ণ আধৰুৱা হৈ গ'ল। আপুনি কলাইগাঁৱৰ আশে-পাশে কৰে নেকি? যদি কৰে তেন্তে কলাইগাঁৱৰ পৰা এখন বেটাৰী গাড়ী কিনিব বিচাৰে তেন্তে যোগাযোগ কৰক 8822455395 অথবা 6002262063।